বৰ্তমান অৱস্থা মানে আগতে ৩-৪ বছৰ আগতে যিটো অৱস্থা আছিল এতিয়া নাই। এতিয়া চোৰ ডকাইত বহুত হৈছে। আগতে পুলিচৰ গাড়ী আমাৰ এইটো লাইনত সোমোৱাই নাছিল। এতিয়া ৰাতি পুলিচৰ গাড়ী সোমাব লগা হৈছে। কেলে ক'ৰবাত চোৰ হৈছে, ক'ৰবাত ডকাইত হৈছে, ক'ৰবাত বাইক চোৰ হৈছে, কিবা হৈছে। বহুত বাইক চোৰ হৈছে ইয়াতে। ৫-৬ ঘৰ মানৰ বাইক চোৰ হৈছে। নতুন বাইক কিনিছে, বাইক চোৰ হৈ গৈছে। আগতে কেতিয়াও নাছিল এইটো আমাৰ ইয়াৰ পৰা মোটামুটি 1 কিলোমিটাৰ ভিতৰলৈকে গোটেই হিন্দু মানুহৰ ঘৰ। তাৰ আগত একদম লাষ্টৰ ফালে সেইখিনি আৰু সেইটো চবেই জানে আৰু সেইটো মিয়া বস্তি বুলিয়ে কয় আৰু সেইখিনি মানুহ অসমীয়া মুছলমান ন। এইটো 4-5 বছৰ হৈ গ'ল। 4-5 বছৰ হৈ গ'ল। এঘৰ দুঘৰকৈ আহি লাহে লাহে গোটেই এৰিয়াটো বঢ়াই দিলে সিহঁতে। বঢ়াই কিনে এতিয়া তাত 50 বিঘাৰ ওপৰত হৈছে। 50 বিঘাৰ ওপৰত কমচে কম 50 বিঘা। মাটিবিলাক ক'ৰ হয়? মাটি চৰকাৰী মাটি এইটো। চৰকাৰী মাটি দখল কৰি লাষ্টত এতিয়া বঢ়াই দিলে। এৰিয়া বঢ়াই গোটেই দালাল আছে ইয়াতে। মাটি দালাল আছে। দালালবিলাকে দি দিয়ে, সস্তাত দি দিয়ে একচনীয়া মাটি। আছে দালাল আছে। এইটো আমাৰ মামাৰ সমষ্টি। জালুকবাৰী সমষ্টি দখল হৈছে মানে? নাই আহিছে এতিয়া মামাই একশ্যন লৈছে ইয়াতে। মামাই একশ্যন লৈছে আৰু পৰহি আহিছে। পৰহি চফাই না গাড়ী আহিছে ইয়াতে। সিহঁতক মই জনামতে ডেট দি গৈছে এভিকশ্যনৰ কাৰণে। চৰকাৰে এতিয়া ভাল পদক্ষেপ লৈছে। এতিয়া 4-5 দিন আগতে আহিছে। চৰকাৰে এইটো ভাল পদক্ষেপ লৈছে আৰু মই এইটো ৱেলকাম কৰিছোঁ। এইটো ভাল। এইটো ইহঁতক উৎখাত কৰি কিনে তাত এটা ভাল কিবা এটা কৰক চৰকাৰে নিজৰ ফালৰ পৰা। এইটো চবৰে ভাল হ'ব আৰু আমাৰো ভাল হ'ব, চবৰে ভাল হ'ব। হাইৱেত পানী হোৱাৰ কাৰণ কি? সেইবিলাক মাৰা গৈছে না হাইৱেত পানী হোৱাৰ কাৰণ এইটো বুলিয়ে ক'ব নোৱাৰে। এইটো বহুত বস্তু আছে। এইটোতো আপোনাৰ ড্ৰেইনেজ চিষ্টেমটো ঠিক কৰিব লাগিব লাহে লাহে। এইটো লাহে লাহে হ'ব আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।